দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু সকলোকে পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আৰু বৰ্তমান মই উপস্থিত আছোঁ বজালী জিলাৰ বাগমাৰাত। মোৰ লগত উপস্থিত আছে এটি নাগাৰা নামৰ দল নৱমিলন আঞ্চলিক নাগাৰা নাম দল। নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ দুগৰাকীকৈ পাঠক আমাৰ লগত উপস্থিত আছে। আজি আমি সুন্দৰ সুন্দৰ দিহা উপভোগ কৰিব পাৰিম আৰু লগতে নাগাৰা নামৰ পাঠক ধনজিৎ দাসদেৱে আজি আমাৰ সন্মুখত ইউটিউব চেনেলৰ সন্মুখত এটি নতুন নাগাৰা নামৰ কিছু অংশ পৰিৱেশন কৰিব। আপোনালোকে সকলোৱে উপভোগ কৰিব, আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব, যিহেতু এটি নতুন নাম গাবলৈ ওলাইছে। দাদা, আপোনাক মই নমস্কাৰ জনাইছোঁ। এই যিটো নতুন নাম আপুনি আজি পৰিৱেশন কৰিব প্ৰথমবাৰৰ কাৰণে, আপুনি কি ক'ব, কেনেকুৱা লাগিছে? খুব আনন্দিত হৈছোঁ আৰু এই দলটিয়ে মোক যিমান উৎসাহ দিছে সেইখিনি মই শলাগ ল'ব লাগিব। আৰু আমাৰ যি নতুন নামটি অভিযোজক তেখেত হৈছে ৰঙিয়া পুথিমাৰীৰ মাননীয় শ্ৰী পূৰ্ণৰাম নাথদেৱ। ইমান কষ্ট কৰি আমাৰ মাজত আহি উপস্থিত হৈছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু এই নামটোৰ বিষয়ে আমাৰ লিখক মাননীয় নাথদেৱে ক'ব। নমস্কাৰ। ধনজিৎ দাসক মই যিটো কাহিনী দিছোঁ, শাস্ত্ৰখনৰ নাম হৈছে ব্ৰহ্ম মহাপুৰাণ। ব্ৰহ্ম মহাপুৰাণ খগৰ ৰজাৰ কাহিনী আৰু পৃষ্ঠা হ'ল 249 পৃষ্ঠা। গতিকে এই নামটি মই এখেতক অৰ্পণ কৰিছোঁ আজি 15 দিন আগত। তেখেতে বৰ্তমান ৰিহাৰ্চেল কৰি আছে আৰু আজি তেখেতৰ সাধ্য অনুসৰি তেখেতে কেইটামান দিহা দলৰ লগত পৰিৱেশন কৰিব। আপোনালোকে ধনজিৎ দাসক আশীৰ্বাদ কৰিব। তেখেতে যেন নামৰ মাজেৰে নিজৰ প্ৰতিভা, নিজৰ ব্যক্তিত্ব পৰিচয় দি এক সুনাম অৰ্জন কৰিব পাৰে, এইটো মই সমূহ নামধৰ্মী সভাসদৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ। আৰু এইখিনিতে দৰ্শকসকলক আচলতে জনাই থওঁ, যিহেতু নাগাৰা নামৰ পাঠক ধনজিৎ দাসদেৱৰ কণ্ঠত এই যিটো নতুন নাম খগৰ ৰজা, এই নামটি খুব কম দিনৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ অডিঅ' শুনিব পাব। সময়ত গম পাব কোনটো চেনেলত সম্প্ৰচাৰ হ'ব, আপোনালোকে নিশ্চয় শুনিব পাব। ধনজিৎ দাসদেৱে ৰেকৰ্ডিং কৰিব নামটো। ঠিক আছে দাদা, আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি সুন্দৰকৈ এই নামটো ফিল্ডত পৰিৱেশন কৰক আৰু লগতে অডিঅ' ৰেকৰ্ডিং কৰক। ধন্যবাদ। একবার আমি আকাশ জ্যোতি এন্টারটেইনমেন্ট চ্যানেলৰ স্বত্বাধিকাৰী আকাশ তালুকাৰক এখন ফুৰংগ বিচাৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব ধনজিৎ দাসদেৱে। এটা আকাশ তালুকাৰ ও পশু পাতর পানি জীবন ঘর খাজে নাই কোন দিনা পরি পরে তার নাইও
মনত পুকায় কি করে উপায়ে ও দুই রানী সঙ্গে আছে পুত্র কন্যা লাই দুই রানী সঙ্গে আছে পুত্র কন্যা নাই